31 তাৰিখে কেৱল মাত্ৰ পূজা বা যিখিনি আধ্যাত্মিক ধাৰ্মিক পৰ্ব আছিল সেইখিনিয়ে সম্পন্ন হৈছে কাৰ্যালয় উদ্বোধন হোৱা নাই এইটো সম্পূৰ্ণ এটা মিছা কথা এটা মানে কোনোবাই ব্যক্ত কৰিছে প্ৰকাশ কৰিছে 31 তাৰিখে ধাৰ্মিক আধ্যাত্মিক যিখিনি কৰ্ম সেইখিনিয়ে সম্পন্ন হৈছে আৰু আমি যোৱাকালিহে আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে আৰু আমাৰ উপস্থিতিত আমি এই কাৰ্যালয়টো বাজানী মণ্ডলৰ কাৰ্যালয়টো আমি শুভ উদ্বোধন কৰিছোঁ আমাৰ দলৰ এটা সংস্কাৰ আছে আৰু আমাৰ দলৰ এটা অনুশাসন আছে যে মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নাহক সেই পৰম্পৰা আৰু শৃংখলাটো মানি চলিব লাগে কালি সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰথম পৰ্যায়ত সব ঠিকে আছিলে আমি আনুষ্ঠানিকভাৱে যেতিয়ালৈকে আমি আমাৰ কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰিলোঁ ফিটা কাটিলোঁ তেতিয়ালৈকেও ঠিক আছে তাৰ পিছত অলপ বেছি ঠেলা আচাৰ ৰাইজে কৰিলে আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মণ্ডল সমিতিয়ে ল'ব লাগিছিল সেইকাৰণে মণ্ডল সভাপতি যিগৰাকী আছিলে তেওঁক মই ধমক দিছোঁ দল চলাব লাগিলে শৃংখলাবদ্ধতা প্ৰথম বিষয় গতিকে মই সেই ক্ষেত্ৰত কৃপণালী নকৰোঁ দলৰ নীতি দলৰ পৰম্পৰা দলৰ অনুশাসন সকলোৰে বাবে সমান ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয় আৰু কাকো এই ক্ষেত্ৰত মানে সহজভাৱেও লোৱা নহয় কোনোবাই যদি দলৰ শৃংখলা ভংগ কৰিছে এইটো সহজভাৱেও লোৱা নহয় গতিকে মই সকলোকে কালি এটা আমাৰ পৰম্পৰা সকিয়নি সকলোকে আমি কৈছোঁ ইয়াত কাৰ্যকৰ্তা বুলি কোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিত মন্ত্ৰী বেলেগ MLA বেলেগ আৰু মানে আৰু অন্য দিলীপ শইকীয়া বেলেগ এনেকুৱা নহয় বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে অনুশাসন সকলোৰে বাবে সমান একে অনুশাসন